খিলঞ্জীয়াৰ কাৰণে যুঁজ কৰি থকা অসম সন্মিলিত মহাসংঘ গোটেই গুচৰীয়া পক্ষ যে হয় সেই কথাখিনি সাধাৰণতে সংবাদ জগতখনে পোহৰলৈ নানে আৰু সাক্ষাতো নলয়। গুচৰীয়া পক্ষ হিচাপে কি ধৰণে চলি আছে অসমৰ খিলঞ্জীয়াসকলে যিটো সংকটত পৰিছোঁ, অসম চৰকাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক সংকুচিত কৰি শেষ কৰি নিছে। আজি তিৰাপত এই অৱস্থা হৈছে। আঙুৰিফালে যিমানখিনি আছে, শদিয়াত যিমানখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, গোটেইখিনি সংকুচিত কৰি ভাঙি মানে গোটেই আজিৰ দিনত আমাৰ খিলঞ্জীয়া বেছি শংকিত হৈছে। এই সময়ত বেছি সুৰক্ষিত কৰাৰ বিপৰীতে বেছি মানে ইয়াক সংকুচিত কৰিবলৈ লৈছে। এইটো আমি খিলঞ্জীয়া জনগোষ্ঠী হিচাপে অসম মৰাণসভাই দুৰ্গুৰ বিৰোধিতা কৰিছোঁ চৰকাৰৰ এনেকুৱা ষড়যন্ত্ৰক। এতিয়া আমি দেখিছোঁ যে বসুন্ধৰা 1 আৰু বসুন্ধৰা 2 ভূমিহীন মানুহৰ নামত বহিৰাগতক বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা মানুহক ভূমি অধিকাৰ দিছে। ইয়াত দুটা উদ্দেশ্য বসুন্ধৰা 1 আৰু 2 প্ৰথমতে আছে যিখন আইনখন যি উদ্দেশ্যই আনিছিলে, এক কথা হ'ল ধৰ্মীয় উৎপীড়নৰ পৰা ক'ৰবাত আশ্ৰয় শিবিৰত থাকিব লাগিব আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা বলি হৈ পিনে আশ্ৰয় শিবিৰত থাকিব লাগিব, ভূমিহীন হ'ব লাগিব আৰু বান বিধ্বস্ত হ'ব লাগে। বান বিধ্বস্ত আমাৰ খিলঞ্জীয়া মানুহ হৈছে, সেই কথাটো আমি মানি লৈছোঁ। কিন্তু বসুন্ধৰা 1 আৰু 2 ধৰ্মীয় উৎপীড়নৰ পৰা বেলেগৰ পৰা পলাই অহা আশ্ৰয় শিবিৰত কোনে থাকে? স্বাভাৱিকতে আমাৰ জনসাধাৰণে গম পাইছে। তাৰ বাবে আকৌ মানে সাম্প্ৰদায়িক সংঘৰ্ষত বলি হৈ কোনে আমাৰ খিলঞ্জীয়া মানুহ আশ্ৰয় হেৰিয়ত থাকে, কেম্পত থাকে, নিজৰ ঘৰ বাৰী বেলেগত থাকিব। গতিকে আইনখন যিটো উদ্দেশ্যই আনিছিলে সেই উদ্দেশ্যই এই বসুন্ধৰা 1 আৰু 2 তেনেকুৱাকৈ এইখিনি বহিৰাগত মানুহক আৰু বিদেশী বাংলাদেশৰ পৰা অহা লোৱাৰ আছামৰ দিশে যিমান আছে ৰিজাৰ্ভ ফৰেষ্টত গেজিঙত বাস কৰা মানুহ 2011 চনত যি সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক আছে যে গেজিং এক্টৰ মাটিবিলাকত কেতিয়াও দিব নোৱাৰিব ভূমিপট্টা। কিন্তু এতিয়া সেই আইনকো কৈ তাতো ভূমিহীন হ'লে এই দুটা আশ্ৰয় শিবিৰত থকা হ'লে ধৰ্মীয় উৎপীড়ন আৰু সাম্প্ৰদায়িক সংঘৰ্ষত তেনেকুৱা কাৰ্ড থাকিলে মানে সেই ৰিজাৰ্ভ ফৰেষ্ট আৰু গেজিং লেণ্ডত থকা মানুহকো 1 বিঘা মাটি দিব লাগিব বুলি কৈছে। সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিকশ্যন ভংগ কৰি এনেকুৱা দিয়া কেতিয়াও সহ্য কৰা নহ'ব। দ্বিতীয়তে মাটি দিবৰ কাৰণে এখন কাৰ্ড জাতিগত প্ৰমাণপত্ৰখন, আগতে জাতিগত প্ৰমাণপত্ৰখন দিছিলে, এতিয়া ভূমিপুত্ৰ বুলি এটা ৱেবছাইট উলিয়াইছে, ভূমিপুত্ৰ কাৰ্ড বুলি দিয়ে, জাতিগত ভূমিপুত্ৰ কাৰ্ড। বাহিৰৰ পৰা প্ৰব্ৰজন কৰা মানুহসকলকো এই ৱেবছাইটটোৰ যোগেদি চবকে ভূমিপুত্ৰ কৰি দিছে। আমাৰ ইয়াত তীব্ৰ আমি অসন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু চৰকাৰে ইয়াক প্ৰত্যাহাৰ কৰিবৰ কাৰণে আবেদন জনাইছোঁ। আৰু কোনো পধ্যেই খিলঞ্জীয়াৰ ওপৰত তেনেকুৱা অৱদমন চলোৱাটো আমি কেতিয়াও সহ্য নকৰোঁ। এতিয়া আমি খিলঞ্জীয়াসকলে কৈছোঁ ইয়াৰ ভূমি নীতিৰ ওপৰত সুনিৰ্দিষ্ট খিলঞ্জীয়াৰ কাৰণে বিশেষ ভূমি নীতি প্ৰয়োগ কৰিব লাগিব। যিমানখিনি ট্ৰাইবেল মানুহৰ কাৰণে আছে নন ট্ৰাইবেল যিবিলাক আমি MOBC OBC মৰাণ মটক যিমানবিলাক আহোম আছে, কলিতা আছে, নাথ যোগী আছে, সেইখিনিৰ কাৰণে স্পেচিয়েল ভূমি নীতি গভৰ্ণমেণ্টখনে প্ৰয়োগ কৰিব লাগিব। আৰু খিলঞ্জীয়াৰ কাৰণে আমি বিশেষকৈ অসম মৰাণসভাৰ লগতে মৰাণ জনগোষ্ঠীয় 6টা সংগঠনে আমি খিলঞ্জীয়াৰ অধিকাৰ বিচাৰি সুপ্ৰিম কোৰ্টত দ্বাৰস্থ হ'বৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ। জাতীয় আমাৰ অভিৱৰ্তনৰ যোগেদি কি ধৰণে আমি গোচৰটো তৰিব পাৰিম, আমি ফ্ৰেমৱৰ্ক তৈয়াৰ কৰি আছোঁ। আমাৰ ষ্টাডি কমিটিয়ে আমাক কাম সেইখিনি কৰি আছে। অতি সোনকালে এবছৰ আমি যাতে পিটিশ্যনটো দিব পাৰোঁ, তাৰ কাৰণে আমাৰ যিমানখিনি ট্ৰাইবেল আৰু নন ট্ৰাইবেল খিলঞ্জীয়া যিখিনি আছে গোটেইখিনি আমি তিনিচুকীয়াত এখন বৈঠক আয়োজন কৰিম আৰু খিলঞ্জীয়াৰ ওপৰত সজাগ আৰু সচেতন হ'ব লাগিব। আমাৰ যিকেইটা আমি জাতীয় সংগঠন বুলি কৈ দাবী কৰোঁ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি সদৌ অসম ছাত্ৰ সন্থাৰ আৰু আমাৰ যিটো সাহিত্য সভা বৰ্তমান কি পৰ্যায়ত নিছে আন্দোলনবিলাক চবতে দেখি পাইছে। আমি সৰ্বসাধাৰণ ৰাইজক আহ্বান জনাইছোঁ, সচেতন হ'বৰ কাৰণে আহ্বান জনাইছোঁ যে এতিয়া আইনীগত দিশটোত আমাৰ মানুহ সজাগ হ'ব লাগিব, আইনীগত জুডিচিয়েলি ফাইট কৰিব লাগিব। গতিকে আন্দোলন কৰিছোঁ, কোনো লজিক নথকাকৈ সৰ্বসাধাৰণ মানুহে আন্দোলনত জঁপিয়াই পৰে। সাধাৰণ মানুহে সমাজ নষ্ট নকৰে,
সমাজ নষ্ট শিক্ষিত মানুহৰ অদূৰদৰ্শী চিন্তাধাৰা সমাজ নষ্ট কৰে। আছুৰ আৰু যুৱ ছাত্ৰ পৰিষদে এইটো আন্দোলন কৰিছে, জাতীয়তাবাদৰ গঢ় দিছে, শেষত গৈ বিদেশী খেদাম বুলি কৈ বিদেশী বহিষ্কাৰ কৰিবলৈ গৈ এতিয়া আমাৰ মতিউৰ ৰহমান ডাঙৰীয়াই যিটো কথা স্পষ্ট কৈছে যে 50 লাখ বিদেশী তেখেতলোকে আছুৰ আৰু যুৱ ছাত্ৰ পৰিষদে চনৰ পৰা 71 চনলৈকে 50 লাখ বিদেশী যেতিয়া নিজেই মান্যতা দি অসম চুক্তি কৰিলে, ই অসমৰ ভৱিষ্যত খিলঞ্জীয়াৰ কাৰণে এটা অন্ধকাৰ দিশে লৈ গ'ল। আৰু 30 বছৰ পাছত আছুৰ আৰু যুৱ ছাত্ৰ পৰিষদে একেটাই কৰিব, এই 71 চনৰ পৰা 30 বছৰ পাছত যিটো হ'ব আকৌ সিহঁতক মান্যতা দিবৰ কাৰণে তেনেকুৱা পদক্ষেপ চলি থাকিব। গতিকে ইয়াৰ কাৰণে সৰ্বসাধাৰণ ৰাইজক আমি আহ্বান জনাইছোঁ, যিমান জনগোষ্ঠীয় জাতীয় সংগঠনৰ আহ্বান জনাইছোঁ যে এতিয়াৰ পৰা ৰাজপথত সংগ্ৰাম কৰাৰ উপৰিও আমি জুডিচিয়েলি ভাৰতীয় সংবিধানৰ আধাৰত ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ ওপৰত জুডিচিয়েল ফাইট কৰিবৰ কাৰণে সৰ্বসাধাৰণ ৰাইজক আহ্বান জনাইছোঁ। আমি আশা কৰিছোঁ সংবাদ কৰ্মীসকলে আমাৰ এই কথাখিনি স্পষ্ট ৰূপত প্ৰকাশ কৰিব আৰু আমাৰ জাতীয় দল সংগঠনবিলাক যিমানখিনি আছে, আমি প্ৰথমতে তিনিচুকীয়াত যিকেইটা আমি খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠন আছে, ইয়াৰ কাৰণে এখন অতি সোনকালে বৈঠক আয়োজন কৰা হ'ব ইয়াৰ ওপৰত। আৰু অসম চৰকাৰৰ আহ্বান জনাইছোঁ, ট্ৰাইবেলসকলৰ কাৰণে যিটো ভূমিৰ লেণ্ড ৰাইটটো আছে, নন ট্ৰাইবেল যিকেইটা আছে এতিয়ালৈকে মৰাণ, মটক, আহোম, চুতীয়া, কলিতা, নাথ যোগী সকলোৱে কাৰণে আমাৰ গোটেইখিনিৰ কাৰণে এখন স্পেচিয়েল লেণ্ড এক্ট লাগে। সিহঁতৰ কাৰণে বিশেষ সাংবিধানিক ব্যৱস্থা ইয়াত ৰাখক। আমাৰ বেলেগৰ বহিৰাগতসকলৰ লগত একেখন আইনত আমি কেতিয়াও থাকিব নোৱাৰোঁ, লেণ্ড পলিচিৰ লগত আমি থাকিব নোৱাৰিম। আমাৰ কাৰণে যেনেকৈ MOBC, OBC ওপৰত বেছ কৰি লেণ্ড পলিচি তৈয়াৰ কৰিবৰ কাৰণে অসম চৰকাৰ আহ্বান জনাইছোঁ। डर कोई स्मॉल, मीडियम, लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।